নমস্কাৰ অসমীয়া পাঠশালাৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ট্ৰিগনোমেট্ৰি চেপ্টাৰটো আজিৰ ভিডিঅ'টোত আমি কেৱল ট্ৰিগনোমেট্ৰিৰ বেছিক কনচেপ্টখিনিৰ বিষয়েহে আলোচনা কৰিম ইয়াৰ পিছৰ সেকেন্ড বা থাৰ্ড পাৰ্টত আমি ইয়াৰ প্ৰব্লেমছবোৰলৈ যাম তেতিয়ালৈ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো চেপ্টাৰটোলৈ যোৱাৰ আগতে আমি জানি লওঁ ট্ৰিগনোমেট্ৰিটো ক'ত ইউজ হয় মেথছৰ দুটা ভাগ থাকে এটা হৈছে এপ্লাইং মেথছ আৰু এটা হৈছে পিয়ৰ মেথছ এই যোনটো ট্ৰিগনোমেট্ৰি চেপ্টাৰ এইটো এপ্লাইং মেথছৰ ভিতৰত পৰে এটা এক্সাম্পল লৈ লৈছোঁ ধৰা হওক তোমাৰ সন্মুখত এখন ৱাল আছে বা এটা খুঁটা আছে আমি কি কৰিব লাগে মোৰ পৰা সেই ৱালখনৰ মাজৰ ডিষ্টেন্সটো ফাইণ্ড কৰিব লাগে বা সেই খুঁটাটোৰ মাজৰ ডিষ্টেন্সটো ফাইণ্ড কৰিব লাগে কোনো ধৰণৰ ইনষ্টেপ বা কোনো ধৰণৰ স্কেল ব্যৱহাৰ নকৰাকৈ এতিয়া আমি কি কৰিম সেই বস্তুটোলৈ এটা ৰাইট এংগল ট্ৰাইংগল কনচিডাৰ কৰিম তোমালোকে চাগে স্ক্ৰীনত দেখিবলৈ পাইছা এটা ৰাইট এংগল ট্ৰাইংগল কনচিডাৰ কৰিম আৰু সেই ৰাইট এংগল ট্ৰাইংগলৰ সহায়তেই আমি সেই বস্তুটোৰ মাজৰ ডিষ্টেন্সটো ফাইণ্ড কৰিম আমাৰ পৰা সেই বস্তুটোৰ মাজৰ ডিষ্টেন্সটো ফাইণ্ড কৰিম কেনেকৈ ফাইণ্ড কৰিম সেইটো অলপ পিছত গম পাবা মানে যেতিয়া আমি চেপ্টাৰটোৰ ভিতৰলৈ সোমাই যাম সামছবোৰ কৰিম প্ৰব্লেমছবোৰ কৰিম তেতিয়াহে গম পাম মানে যোনবোৰ বস্তু আমি ইনষ্টেপ বা স্কেলৰ সহায়ত জোখ-মাখ ল'ব নোৱাৰোঁ যোনবোৰ মানে ইনডাইৰেক্ট মেজাৰমেণ্ট তেনেকুৱা বস্তুৰ ক্ষেত্ৰতে আমি ট্ৰিগনোমেট্ৰিটো ইউজ কৰিব পাৰোঁ এতিয়া আইফেল টাৱাৰৰ হাইট উলিয়াবলৈ আমি কেতিয়াও স্কেল ব্যৱহাৰ বা ইনষ্টেপ ব্যৱহাৰ কৰিব নোৱাৰোঁ হিমালয় পৰ্বতৰ হাইট উলিয়াবলৈ আমি ইনষ্টেপ ব্যৱহাৰ কৰিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ বস্তুৰ ক্ষেত্ৰতেই আমি ট্ৰিগনোমেট্ৰিটো ইউজ কৰোঁ ট্ৰিগনোমেট্ৰি হৈছে এংগল আৰু ছাইডছৰ মাজৰ এটা ৰিলেশ্যন মানে আমি এংগুলৰ পৰা ছাইডছ ফাইণ্ড কৰিব পাৰোঁ আৰু ছাইডছৰ পৰা আমি এংগলটো ফাইণ্ড কৰিব পাৰোঁ এতিয়া আমি চেপ্টাৰটোলৈ আগবাঢ়োঁ প্ৰথমে নামটোৰ পৰা আৰম্ভ কৰিছোঁ ট্ৰিগনোমেট্ৰি ৱৰ্ডটো গ্ৰীক লেংগুৱেজৰ তিনিটা ৱৰ্ড লগ হৈ সৃষ্টি হৈছে ট্ৰি গনো আৰু মেট্ৰন ট্ৰি মানে হৈছে ট্ৰি গনো মানে হৈছে ছাইডছ আৰু মেট্ৰন যাক মেট্ৰি বুলি লিখা আছে তাত মেট্ৰন মানে হৈছে মেজাৰ এতিয়া তিনিটা ছাইডছ লগ হৈ সদায় ট্ৰাইংগুলেই গঠন হয় তিনিটা বাহুৰে আগৰ ক্ষেত্ৰটো সদায় আমি ত্ৰিভুজ বুলি কওঁ এতিয়া ত্ৰিভুজটো বিভিন্ন ধৰণৰ থাকে ইকুইলিটাৰিয়েল আইচোচেলেছ স্কেলেন আৰু এটা থাকে ৰাইট এংগল ট্ৰাইংগল এতিয়া এই চেপ্টাৰটোত আমি কেৱল ৰাইট এংগল ট্ৰাইংগলৰ বিষয়েহে আলোচনা কৰিম এতিয়া হয়তো তোমালোকে ভাবিছা যে আমি ৰাইট এংগল ট্ৰাইংগলৰ বিষয়েহে আলোচনা কৰিম বুলি যে ক'লোঁ বাকী ট্ৰাইংগলবোৰ ব্যৱহাৰ কৰিব নোৱাৰি নেকি চোৱা যেতিয়া আমি অথনি এটা এক্সাম্পল লৈছিলোঁ যে মোৰ পৰা বা তোমাৰ পৰা এটা বস্তুৰ মাজৰ ডিষ্টেন্সটো ফাইণ্ড কৰিব লাগে বা এটা খুঁটাৰ মাজৰ ডিষ্টেন্সটো ফাইণ্ড কৰিব লাগে তেতিয়া কিন্তু মই এটা ৰাইট এংগল ট্ৰাইংগলহে কনচিডাৰ কৰিছিলোঁ বেলেগ ট্ৰাইংগল কনচিডাৰ কৰা নাই কিন্তু মানে যোনটো ট্ৰাইংগল আমি কনচিডাৰ কৰিম সেই ট্ৰাইংগলটোৰ লগত সেই বস্তুটো কণ্টেক্টত থাকিব লাগিব অথনি ট্ৰাইংগলটোৰ লগত সেই ট্ৰাইংগলটোৰ পাৰপেণ্ডিকুলাৰডাল কণ্টেক্ট হৈ আছিল সেই খুঁটাটোৰ লগত কণ্টেক্ট হৈ আছিল ৰাইট এংগল ট্ৰাইংগলৰ পাৰপেণ্ডিকুলাৰটো যদি কণ্টেক্ট হৈ নাথাকে তেতিয়া কিন্তু আমি তাৰ ডিষ্টেন্স বা হাইট ফাইণ্ড কৰিব নোৱাৰোঁ এতিয়া যদি আমি ইকুইলিটাৰিয়েল ট্ৰাইংগলটো কনচিডাৰ কৰোঁ তেতিয়া তাৰ লগত কণ্টেক্ট হৈ নাথাকিব তেনেবোৰ ক্ষেত্ৰত আমি হাইট বা ডিষ্টেন্সটো ফাইণ্ড কৰিব নোৱাৰিম বা যিকোনো এটা বস্তুৱে এংগলেই হওক হাইটেই হওক ডিষ্টেন্সটো ফাইণ্ড কৰিব নোৱাৰিম সেইকাৰণে আমি ইয়াৰ মাত্ৰ ৰাইট এংগল ট্ৰাইংগলৰ বিষয়েহে আলোচনা কৰিম এতিয়া ৰাইট এংগল ট্ৰাইংগলৰ দুটা এংগল আননউন হয় নহয় জানো এটা 90 ডিগ্ৰী হয় আৰু দুটা এংগল আননউন হয় এতিয়া তাৰে এটা এংগল আমি থিটা বুলি ধৰি লৈছোঁ তোমালোকে চাগে স্ক্ৰীনত দেখিছা আমি এটা এংগল থিটা বুলি ধৰি লৈছোঁ ইয়াত থিটা হৈছে ভেৰিয়েবল যেনেকৈ ধৰা লিনিয়াৰ ইকুৱেশ্যনবোৰত এক্স আৰু ৱাই সেইবোৰ ভেৰিয়েবল হয় মানে চলক তেনেকৈ ইয়াত থিটাটো হৈছে ভেৰিয়েবল ইয়াত তোমালোকে কিছুমান নতুন নতুন এংগল পাবা চাইন কছ টেন চেক কছেক কট হয়তো তোমালোকে এই নামবোৰ আগতে শুনিছা ইয়াৰে চাইন কছ আৰু টেন এইকেইটা হৈছে মেইন এংগল আৰু চেক কছেক আৰু কট ইয়াৰে উল্টাটো হয় চাইন কছ টেনৰে উল্টাটো হৈছে চেক কছেক আৰু কট চাইনৰ উল্টাটো হৈছে কছেক কছৰ উল্টাটো চেক টেনৰ উল্টাটো কট এই এংগলবোৰে আমাক দুডাল বাহুৰ ৰেচিঅ'টো দিয়ে চাইনে ৰেচিঅ' দিয়ে পাৰপেণ্ডিকুলাৰ আৰু হাইপটেনিয়াছৰ কছে ৰেচিঅ' দিয়ে বেছ আৰু হাইপটেনিয়াছৰ টেনে ৰেচিঅ'টো দিয়ে পাৰপেণ্ডিকুলাৰ আৰু বেছৰ এতিয়া যদি আমি সেই থিটা এংগলটোৰ ঠাইত সাইন এপ্লাই কৰোঁ সাইন থিটা যদি এপ্লাই কৰোঁ তেতিয়া সেই এংগলটোৱে দুডাল বাহুক ৰিপ্ৰেজেণ্ট কৰিব পাৰপেণ্ডিকুলাৰ
আৰু হাইপোনিয়াছ সেইটো কেনেকৈ লিখা হয় sin θ ইকুৱেল পাৰ্পেণ্ডিকুলাৰ বাই হাইপোটেনিয়াছ তেনেধৰণে cos θ হ'ব বেছ বাই হাইপোটেনিয়াছ আৰু যোনটো tan এংগল হয় tan হৈছে sin আৰু cosৰ ৰেচিঅ'টো মানে tan θ ইকুৱেল sin θ বাই cos θ যদি আমি সাইনক cosৰে ডিভাইড কৰোঁ তেতিয়া আমি এংগল tanটো পাম তেনেহ'লে tan θ ইকুৱেল কিমান হ'ব পাৰ্পেণ্ডিকুলাৰ বাই বেছ এইখিনিতে এটা ফেক্ট কৈ দিওঁ তোমালোকক যেতিয়া আমি কিবা এটা ফ্ৰেকশ্যন লিখোঁ ইয়াত যেনেকৈ p বাই h লিখিছোঁ b বাই h লিখিছোঁ এই যোনটো বাই বুলি কওঁতে যোনডাল চিন দিছোঁ সৰু যোনডাল চিন সেই চিনডালৰ এটা নাম আছে যাক ভিনকুলাম বুলি কয় VINCULUM তেনেকৈ cosec θ মানে হ'ব sin θ ৰ উল্টাটো sec θ মানে হ'ব cos θ ৰ উল্টাটো আৰু cot θ মানে হ'ব tan θ ৰ উল্টাটো এতিয়া তোমালোকে এখন স্ক্ৰীনত চাৰ্ট দেখা পাইছা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ এখন চাৰ্ট দেখা পাইছা এই চাৰ্টখন তোমালোকে কিতাপতে পাই যাবা মানে ত্ৰিকোণমিতিত যোনবোৰ বেছিকৈ ইউজ হৈ থকা ভেলু সেই ভেলুবোৰ এই চাৰ্টখনত আছে মানে পিছৰ যেতিয়া প্ৰব্লেমছবোৰ আমি কৰিম প্ৰব্লেমছবোৰ কৰোঁতে আমাক এই চাৰ্টখন প্ৰয়োজন হ'ব কিন্তু এই চাৰ্টখন মনত ৰাখিবলৈ একেবাৰে ইজি যদি তোমালোকে ইয়াত sin θ ৰ ভেলুবোৰ যদি মনত ৰাখিব পাৰা বাকীবোৰ ইজি হৈ যাব এতিয়া চোৱা sin θ ৰ যোনবোৰ ভেলু লিখিছা সেই ভেলুবোৰকে লাষ্টৰ পৰা আৰম্ভ কৰিছা cosৰ ক্ষেত্ৰত তেনেকৈ tan θ মানে জানা তোমালোকে sin θ cos θ ৰে ডিভাইড কৰিলে আমি tan θ পাওঁ তেনেদৰে sec θ cosec θ cot θ এইকেইটা হৈছে sin θ cos θ tan θ ৰ উল্টাটো কিন্তু এই ভেলুবোৰ কেনেকৈ হ'ল যে sin 0 ডিগ্ৰী ইকুৱেল 0 কিয় হ'ল sin 30 ডিগ্ৰী হাফ কিয় হ'ল বা tan 90 ডিগ্ৰীৰ নট ডিফাইন কিয় হ'ল যাক আমি চিম্বলিকেলি ইনফিনিটি বুলি কওঁ সেইবোৰনো কিয় হ'ল ইয়াৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত কৈ দিম আজিলৈ ইমানতে সামৰিছোঁ যদি কিবা ডাউট থাকে কমেণ্ট কৰি জনাব পাৰা আজিলৈ সামৰিছোঁ থেংক ইউ